হাই ওয়েলকাম বেক মই ডাক্তৰ হৰি আপোনালোক সকলোকে ডাক্তৰ হৰিছ ৱেল ফিউচাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম মহিলাসকলে মাহেকীয়াৰ সময়ত ব্যৱহাৰ কৰা পেডৰ পৰাও জৰায়ু কেঞ্চাৰ হ'ব পাৰে। এই পেড কেনেধৰণে প্ৰস্তুত কৰা হয়, এই পেডৰ পৰা কেনেধৰণে জৰায়ু কেঞ্চাৰ হ'ব পাৰে বা অন্যান্য মহিলাসকলৰ ৰোগ হ'ব পাৰে তাৰ বিষয়ে আপোনালোকক ক'ম আৰু ইয়াৰ পৰা বাচিবৰ কাৰণে কেনেধৰণৰ সাৱধানতা আপোনালোকে অৱলম্বন কৰিব তাৰ বিষয়েও ক'ম। আপোনালোকক ডাক্তৰ হৰিছ ৱেল ফিউচাৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়াও যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক, তেতিয়াহে আপোনালোকে পৰৱৰ্তী স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ'সমূহ পাই থাকিবলৈ সক্ষম হ'ব। আধুনিক বিশ্বৰ কৰ্মব্যস্ততাৰ বাবে প্ৰতিগৰাকী নাৰীৰ জীৱনসংগী স্বৰূপ হৈ পৰিছে চেনিটেৰী নেপকিন। কিন্তু আপুনি জানেনে এই চেনিটেৰী নেপকিন যে জৰায়ু কেঞ্চাৰৰ কাৰণ হ'ব পাৰে? বৰ্তমান বিশ্বত প্ৰায় ৭৫% মহিলাই মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত যৌনাংগত খজুতি, ৰাছেছ আৰু বিষৰ সমস্যাত সন্মুখীন হৈ আহিছে। ইয়াৰ বাবে জগৰীয়া আন এক উপাদান হ'ল মাহেকীয়াৰ সময়ত ব্যৱহাৰ কৰা চেনিটেৰী নেপকিন। আহকচোন আমি জানো বৈজ্ঞানিক দৃষ্টিভংগীত এই চেনিটেৰী নেপকিননো কেনেকৈ তৈয়াৰ কৰা হয় আৰু ইয়াত কেনেধৰণৰ ক্ষতিকাৰক উপাদান থাকে। US এনভাইৰনমেণ্ট প্ৰটেকশ্যন এজেঞ্চিয়ে এক গৱেষণাত প্ৰকাশ কৰা অনুসৰি চেনিটেৰী নেপকিন তৈয়াৰ কৰিবলৈ ডায়ক্সিন নামৰ এক প্ৰকাৰৰ কেমিকেল ব্যৱহাৰ কৰে, যি পোনপটীয়াকৈ কেঞ্চাৰৰ বাবে জগৰীয়া আৰু লগতে জৰায়ুৰ বিভিন্ন ধৰণৰ সংক্ৰমণৰ বাবেও এই ডায়ক্সিন জগৰীয়া। US এনভাইৰনমেণ্ট প্ৰটেকশ্যন এজেঞ্চিৰ 1996ৰ এক গৱেষণাত দেখা গৈছিল যে প্ৰতিটো চেনিটেৰী নেপকিনতে 400 ppb ডায়ক্সিন থাকে। এই ডায়ক্সিন সন্তান ধাৰণ কৰা ক্ষমতা কমোৱাৰ লগতে নানা ধৰণৰ ৰোগৰ বাবেও দায়ী। দীৰ্ঘ সময় ধৰি সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা চেনিটেৰী নেপকিনে মাহেকীয়াৰ স্ৰাৱত বাহিৰ হোৱা ৰক্তক জেলিত পৰিণত কৰি দিয়ে আৰু 5 ঘণ্টাৰ পাছত সেইসমূহত ফাংগাছ জমা হ'বলৈ আৰম্ভ কৰি দিয়ে আৰু ছালৰ সংস্পৰ্শলৈ আহি ছালত সংক্ৰমণ হয়। খজুৱতি আৰু নানা ধৰণৰ সমস্যাই দেখা দিব পাৰে। পেডৰ তলত থকা প্লাষ্টিকৰ বাবে যেনেদৰে ৰক্ত বাহিৰ হ'ব নোৱাৰে, ঠিক তেনেদৰে বায়ু চলাচলতো বাধাপ্ৰাপ্ত হয় আৰু তেনে অৱস্থাত সহজতে বেক্টেৰিয়া জমা হৈ ইয়াৰ পৰা সংক্ৰমণ হ'ব পাৰে। প্ৰস্তুত প্ৰক্ৰিয়াত নানা ধৰণৰ কেমিকেলেৰে এই পেড ধুব লগা হয়, যাৰ ফলত পেডত থাকি যোৱা কেমিকেলে ছালৰ ক্ষতি কৰিব পাৰে। এতিয়া আমি জানো আহক কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিলে এই মাৰাত্মক ক্ষতিৰ পৰা বাচিব পাৰি। নেপকিন যিহেতু মহিলাসকলৰ জীৱনৰ এক অপৰিহাৰ্য অংগস্বৰূপ হৈ পৰিছে, গতিকে প্ৰতিগৰাকী মহিলাই এই নেপকিন ব্যৱহাৰ কৰে বা কৰিবই লাগিব। গতিকে কিছুমান সাৱধানতা অৱলম্বন কৰিলে এই নেপকিনৰ পৰা হোৱা ভয়াৱহ ক্ষতিৰ পৰা মহিলাসকলে নিজকে বচাই ৰাখিবলৈ সক্ষম হ'ব। আপোনালোকে যি কোম্পানীৰে নেপকিন ব্যৱহাৰ নকৰক কিয় প্ৰতি 3 ঘণ্টাৰ মূৰে মূৰে নেপকিন সলনি কৰক। তেতিয়া এই পেডত বেক্টেৰিয়া, ফাংগাছ আদি জমা হ'ব নোৱাৰে আৰু ক্ষতিৰ পৰা বাচিব পাৰিব। আজিকালি কিছুমান কোম্পানীয়ে চিন্থেটিক নেপকিন প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰা দেখা গৈছে। এইবোৰ ব্যৱহাৰ বৰ্জন কৰি কপাহেৰে তৈয়াৰী নেপকিন ব্যৱহাৰ কৰক। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে। আপোনালোকক স্বাস্থ্য সম্পৰ্কীয় সজাগ আৰু সচেতন কৰি সুস্বাস্থ্য অধিকাৰী কৰাটোৱে আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। আশা কৰোঁ আমাৰ লক্ষ্য আৰু উদ্দেশ্যত সফল হোৱাত নিশ্চয় আপুনি সহযোগিতা আগবঢ়াব আৰু লগতে মোৰ এই ভিডিঅ'টোৱে যদি আপোনাক উপকৃত কৰে তেনেহ'লে আপুনি ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰিব। আপোনাৰ লগতে যাতে আনেও এই ক্ষতিকাৰক নেপকিনৰ প্ৰভাৱৰ পৰা বাচিব পাৰে তাৰ বাবে আপুনি মোৰ এই ভিডিঅ'টো হোৱাটছআপ, ফেচবুক আদি গ্ৰুপত শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ পৰৱৰ্তী ভিডিঅ'ত